কাজিৰঙাক লৈ শুনি থকা এই ভয়ংকৰ খবৰটোৰ সম্পূৰ্ণ তথ্য দিলে কাজিৰঙাৰ নিবাসী দেৱাঞ্জল গগৈ নামৰ এজন যুৱকে। যুৱকজনৰ মতে সৰু হ'বলৈ গৈ আছে কাজিৰঙাখন। তাক লৈ সকলোকে মাত মাতিবৰ বাবে অনুৰোধ জনাইছে। পূৰ্বৰ কাজিৰঙা আৰু কাজিৰঙা হৈ নাথাকিব। যদি নিমাত হৈ থাকে আমাৰ কাজিৰঙা আৰু নাথাকিব পাৰে। তাত হ'ব পাৰে ডাঙৰ ডাঙৰ অট্টালিকা, ডাঙৰ ডাঙৰ হোটেল। কি ক'লে যুৱকজনে? নমস্কাৰ, মই দেৱাঞ্জল। মই এজন কাজিৰঙা নিবাসী আৰু কাজিৰঙা নিবাসী হিচাপে বৰ্তমান কাজিৰঙাক লৈ চলি থকা যিবিলাক চৰ্চা চলি আছে সেইবিলাকত মোৰ কিছু ক'বলগীয়া আছে। শেহতীয়াকৈ কাজিৰঙাত তিনিটামান ডাঙৰ ঘটনা ঘটি গ'ল। প্ৰথমটো ঘটনা হৈছে এলিভেটেড কৰিডৰ। এলিভেটেড কৰিডৰটো বনোৱাৰ তেওঁলোকে মূল কাৰণ হিচাপে ক'লে যে কাজিৰঙাৰ পৰা যিবিলাক জীৱ জন্তু কাৰ্বি পাহাৰলৈ অহা যোৱা কৰি থাকে, যিবিলাক তেওঁলোকৰ এনিমেল কৰিডৰ আছে, সেই কৰিডৰবিলাকত যাতে একো অসুবিধা নহয়, তেওঁলোকে অহা যোৱা যাতে ভালদৰে কৰিব পাৰে, সেইকাৰণে তেওঁলোকে এলিভেটেড কৰিডৰটো বনাব। আৰু দ্বিতীয় ডাঙৰ ঘটনা হ'ল যে কাজিৰঙা এনিলে পথাৰৰ প্ৰায় 45টা আদিবাসী পৰিয়ালৰ প্ৰায় 60 বিঘা এনচেষ্ট্ৰেল লেণ্ড তেওঁলোকৰ লেণ্ড ৰেকৰ্ড থকাৰ পাছতো তেওঁলোকে জব্দ কৰিলে। আৰু এই বিষয়ত মাতমতা যি প্ৰণৱদলে দা আছে, প্ৰণৱদলে দাক তেওঁলোকে NSA লগাই পেলাই ভিতৰত ভৰাই থ'লে। আৰু তৃতীয় ডাঙৰ ঘটনা হ'ল যে কাজিৰঙাৰ যি ডিফল্ট ESG আছে, প্ৰায় 10 কিলোমিটাৰ যি ইক' চেঞ্চিটিভ জ'ন আছে, সেইটো শ্ৰিং কৰি আনি তেওঁলোকে 1 কিলোমিটাৰ কৰাৰ প্ৰস্তাৱ দিছে। গতিকে এই যদি ইক' চেঞ্চিটিভ জ'নটো 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰা হ'ব, তেতিয়াহ'লে কি হ'ব? তেওঁলোকে যিবিলাক এনিমেল কৰিডৰ প্ৰটেক্ট কৰিম বুলি এলিভেটেড কৰিডৰ বনাইছে, সেই এনিমেল কৰিডৰবিলাকত তেওঁলোকৰ যেতিয়াই মন যায় তেতিয়াই আনপ্লেণ্ড, আনৰেগুলেটেড কনষ্ট্ৰাকশ্যন কৰিব পাৰিব, মাইনিং কৰিব পাৰিব। যিবিলাক আশে পাশে ৱাটাৰ বডিজ আছে, যিবিলাক ফাৰ্মিং লেণ্ড আছে, যিবিলাক এনচেষ্ট্ৰেল লেণ্ড আছে, লগতে যিবিলাক হাবি আছে, সেইবোৰ সিহঁতি নষ্ট কৰিব পাৰিব। আৰু সেইবিলাক আকৌ নষ্ট কৰি পেলাই কোনোবা হায়াত আহিব, কোনোবা তাজ আহিব, সিহঁতক আকৌ গতাই দিব। কিন্তু হায়াতে, তাজে বা ৰেডিচন ব্লুৱে প্ৰফিট কমাব, কিন্তু তাৰ বাবে ভুক্তভোগী হ'ব কোন? ভুক্তভোগী হ'ব সেইবিলাক লোক যিবিলাকে সেই ৱাটাৰ বডিজবিলাকত, যিবিলাকে সেই ফাৰ্মিং লেণ্ডবিলাকত, ৱাটাৰ বডিজবিলাকত মাছ মাৰি খাইছিলে, ফাৰ্মিং লেণ্ডবিলাকত খেতি কৰিছিলে, যিবিলাকে হাবিৰ পৰা খৰি আনি পেলাই নিজৰ ঘৰত ভাত বনাই খাইছিলে। ভুক্তভোগী হ'ব সেই জন্তুবিলাক যিবিলাকে সেই এনিমেল কৰিডৰবিলাকত যেতিয়া বানপানী হয়, তেতিয়া সেই এনিমেল কৰিডৰবিলাক ইউজ কৰি পেলাই কাৰ্বি পাহাৰলৈ উঠি গৈছিলে। আকৌ যেতিয়া বানপানী হয়, সেই এনিমেল কৰিডৰবিলাকেৰে নামি আহি পেলাই আকৌ নিজৰ স্থানলৈ ঘূৰি আহিছিলে। গতিকে এইটো কোনো ডেভেলপমেণ্টৰ প্ৰশ্ন নহয়। এইটো কাজিৰঙাৰ যিবিলাক ফৰেষ্ট ডুৱেলাৰ আছে, যিখিনি লোকেল কমিউনিটি আছে, তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰৰ প্ৰশ্ন। সেই যিসকল নিৰীহ জীৱ জন্তু আছে, তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰৰ প্ৰশ্ন। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে কাজিৰঙাৰ লগত থিয় দিয়ক। যি এতিয়া কাজিৰঙাত প্ৰতিবাদ চলি আছে বা চলিবলৈ আৰম্ভ হৈছে, তাত যোগ দিয়ক। আৰু যাতে বেনাৰক লৈ পেলাই, প্ৰতিবাদৰ বেনাৰক লৈ পেলাই কোনেও নিজৰ মাজতে খোৱা কামোৰা নকৰক। তেওঁলোকে এটা কথা বুজি পাব লাগিব যে দেৰ ইজ এ ভেৰি থিন লাইন বিটুইন এ মাছ এণ্ড এ মব। তো গতিকে যিকোনো এটা সংগ্ৰাম বা যিকোনো এটা আন্দোলন ভালদৰে পৰিচালিত কৰিবলৈ হ'লে তাত একোখন বেনাৰ লাগিবই। আৰু সেই বেনাৰখনৰ লগত হয়তো আপোনাৰ মত নিমিলিব পাৰে। নিজৰ স্বাৰ্থৰ বাবে, নিজৰ কাজিৰঙাখনৰ বাবে, নিজৰ মানুহখিনিৰ স্বাৰ্থৰ বাবে, নিজৰ জীৱ জন্তুৰ স্বাৰ্থৰ বাবে আমি সেই প্ৰতিবাদসমূহত সমস্যাবোৰ শুদ্ধকৈ উত্থাপন কৰিবলৈ যোগ কৰিব লাগিব। আৰু মই চেষ্টা কৰি আছোঁ যাতে মোৰ নিজৰ অকণমানি ব্ৰেইনটোৱে মই যিমানখিনি কৰিব পাৰোঁ। মই যিহেতু ষ্টুডেণ্ট হয়, গতিকে মই ঘৰৰ পৰা দূৰত আছোঁ, মোৰ কিছুমান সীমাবদ্ধতা আছে। গতিকে শেষত এটাই ক'ব খোজোঁ যে ডেভেলপমেণ্ট উইদাউট কনচেণ্ট ইজ নট ডেভেলপমেণ্ট, ইটছ এক্সপ্লইটেশ্যন। আৰু কাজিৰঙাখনক সদায় কাজিৰঙাৰ মানুহখিনিয়ে প্ৰটেক্ট কৰি আহিছে। তেওঁলোকে এখন হাবি জীয়াই থাকিবলৈ হ'লে, এখন হাবিত থকা জীৱ জন্তুসমূহ জীয়াই থাকিবলৈ হ'লে এটা কমিউনিটি লাগিবই। আৰু সেই কমিউনিটিৰ কামটো সদায় সেই কাজিৰঙাৰ মানুহখিনিয়ে ভালদৰে কৰি আহিছে। তেওঁলোকৰ কাৰণে কাজিৰঙাখন আজি কাজিৰঙা হৈ আছে। গতিকে কাজিৰঙাত কিবা এটা সাল সলনি কৰাৰ আগতে, কাজিৰঙাত এজোপা গছ কটাৰ আগতেও কাজিৰঙাৰ মানুহখিনিৰ মত ল'বই লাগিব। গতিকে চৰকাৰে যাতে এই কথাটো মনত ৰাখে। ধন্যবাদ।